আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদাখোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল জিন, অৰ্থ হৈছে জিন বা ভূত। ৭২ নম্বৰ সূৰা, কোৰাণ শৰীফৰ 11 নম্বৰ আয়াতৰ পৰা 20 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি বহুত চোৱাব অৰ্জন কৰিব পাৰিব। 11 নম্বৰ, আৰু আমাৰ মাজত কিছুমান সদাচাৰী আছে আৰু কিছুমান তেনে নহয়, আমি বিভিন্ন পন্থাত বিভক্ত হৈ আছোঁ। 12 নম্বৰ, আৰু আমি বুজি পাইছিলোঁ আমি পৃথিৱীতো আল্লাহক ব্যৰ্থ কৰিব নোৱাৰিম আৰু পলাই গৈও তেওঁক পৰাভূত কৰিব নোৱাৰিম। 13 নম্বৰ, আৰু আমি যেতিয়া সৎপথলৈ আহ্বান কৰাৰ বাণী পালোঁ তেতিয়া আমি তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলোঁ, আৰু যিজনে তেওঁৰ প্ৰভুৰ প্ৰতি বিশ্বাস স্থাপন কৰে তেওঁৰ কোনো ক্ষতি বা অন্যায়ৰ আশংকা নাথাকে। 14 নম্বৰ, আৰু আমাৰ মাজৰে কিছুমান আছে আল্লাহৰ আজ্ঞাবহ মুছলিম আৰু কিছুমান সত্য পৰিপন্থী। সেয়ে যিসকলে ইছলাম আল্লাহৰ আনুগত্যৰ পথ গ্ৰহণ কৰিছে তেওঁলোকে মুক্তি আৰু নিষ্কৃতি পোৱাৰ পথ বিচাৰি লৈছে। 15 নম্বৰ, আৰু যিবিলাকে সত্য পৰিপন্থী পথ অৱলম্বন কৰিছে নিশ্চয় সিহঁত জাহান্নামৰ ইন্ধন হ'ব। আস্তাগফিৰুল্লাহ। 16 নম্বৰ, হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কোৱা, মোলৈ প্ৰত্যাদেশ হৈছে যে মানুহবিলাকে যদি সঠিক সৎপথত দৃঢ়ভাৱে প্ৰতিষ্ঠিত হৈ থাকে তেনেহ'লে মই সিহঁতক প্ৰচুৰ পৰিমাণে পানী বৰষাই সমৃদ্ধ কৰিম। 17 নম্বৰ, যাতে তাৰ দ্বাৰা মই সিহঁতক পৰীক্ষা কৰিব পাৰোঁ। যি মানুহে তাৰ প্ৰভুক স্মৰণ কৰিবলৈ আওকাণ কৰে তেওঁ তাক অতি কঠোৰ শাস্তি বিহিব। 18 নম্বৰ, আৰু মছজিদসমূহ কেৱল মাথোন আল্লাহৰ বাবে, সেয়ে তাত আল্লাহৰ লগত আন কাকো আহ্বান নকৰিবা। 19 নম্বৰ, আৰু যেতিয়া আল্লাহক প্ৰাৰ্থনা কৰিবৰ বাবে তেওঁৰ দাসজন থিয় হ'ল তেতিয়া সিহঁত আহি তেওঁৰ ওচৰত ভিৰ কৰিলেহি। ৰুকু 2, 20 নম্বৰ আয়াত, হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, কোৱা, মই মাথোন মোৰ প্ৰভুকহে প্ৰাৰ্থনা কৰোঁ আৰু তেওঁৰ লগত আন কাকো অংশী নকৰোঁ। সমাপ্ত।